আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিব পাৰিছো আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ পিতৃ মাতৃ হাঁহিছে অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃ হাঁহিব আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম নমস্কাৰ ফ্ৰেণ্ডছ অল কেনেকুৱা আছে নিশ্চয় ভালে আছে তো বনুৱানীসকল ৰাতিপুৱা এটা গুড নিউজ আপোনালোকে সকলোৰে বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাইছে নিশ্চয় সিএম ছাৰে কি কৈছে ভিডিঅ'টো আপোনালোকে নিশ্চয় সম্পূৰ্ণ ভালদৰে চাইছে সিএম ছাৰে যোৱাকালিয়ে এলপি ইউপিৰ এপইণ্টমেণ্ট লেটাৰ দিলে যিসকলে মানে সিলেকশ্যন হৈছে এলপি ইউপি টিচাৰৰ তো তাতে ভাষণত সিএম ছাৰে এটোৱে কৈছে আৰু 1.5 লাখ ল'ৰা ছোৱালী চাকৰি লাভ কৰিছে এটো সঁচা কথা 1.5 লাখ ল'ৰা ছোৱালী এইবাৰ চাকৰি লাভ কৰিছে এপইণ্টমেণ্ট লেটাৰ পাইছে সকলোৱে চাকৰি জয়েন হৈছে হোম পুলিচৰ তাৰ পিছত এলপি ইউপি তাৰ পিছত ডিএমই যিসকলে সিলেকশ্যন হৈছে সকলোকে এই নৱেম্বৰ ডিসেম্বৰ ফাৰ্ষ্ট উইকৰ এপইণ্টমেণ্ট লেটাৰ দি দিয়া হ'ব তো ফ্ৰেণ্ডছ সকল নেক্সট আকৌ 1.5 লাখ ল'ৰা ছোৱালীক আকৌ চাকৰি দিব অৰ্থাৎ 3 লাখ কৰিব তো এইটো এটা গুড নিউজ তাৰ পিছৰ বাৰৰ পৰা 1.5 লাখৰ উপৰি 3 লাখ কৰি দিব যিসকলে চাকৰি কৰিব বুলি ভাবিছে এটা গভৰ্ণমেণ্ট জব লাগে আপোনালোকে জানে যে গভৰ্ণমেণ্ট জব বৰ্তমান কিমান ইম্পৰ্টেন্ট হৈ আছে যিসকলে ভাবি আছে আপোনালোকে যে এটা চাকৰি কৰিব গভৰ্ণমেণ্ট জব এটা লাগিব আপোনালোকৰ সপোন হয় তো আপোনালোকে এই সপোনটো পূৰণ কৰিব পাৰিব যেহেতু আগন্তুক ভ্যাকেন্সি আহি আছে অসম পুলিচৰ ভ্যাকেন্সিও আহি আছে 4000 মান সিএম ছাৰে কোৱা মতে 2-3 দিন মান আগত লাইভত ফেসবুক লাইভত জনাইছিল যে অসম পুলিচৰ 4000 ভ্যাকেন্সি আকৌ আহি আছে তাৰ পিছত ইয়াৰ পিছত এডিআৰই গেট 3 গেট 4 আহিব তাৰ পিছত ডিএমই তাৰ পিছত এলপি ইউপি টেট তাৰ পিছত ডিএইচএস তো সকলোখিনি ফৰেষ্ট গাৰ্ডৰো ভ্যাকেন্সি ওলাব এই বছৰ আৰু 1.5 লাখ ভ্যাকেন্সি ল'ব বন্ধুসকল আপোনালোকে যিসকলে এই বছৰ সিলেকশ্যন হোৱা নাই আপোনালোকৰ বাবে এটা গুড নিউজ যে আগন্তুক আকৌ এডভাৰ্টাইজমেন্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব আকৌ ভালদৰে ইন্টাৰভিউ দিব পাৰিব তো ফ্ৰেণ্ডছ সকল আপোনালোকে যিসকলে পোৱা নাই ডিমোটিভেশন নহব আকৌ চেষ্টা কৰক যাতে নেক্সট বাৰ আপোনালোকে চাকৰিটো ল'ব পাৰে তো 1.5 লাখ আকৌ দিব সিএম ছাৰে কোৱা মতে তো যোৱাকালিয়ে এপইণ্টমেণ্ট লেটাৰ এলপি ইউপিক দিছিল টিচাৰক তাতেই সিএম ছাৰে এই ভাষণত কৈছে যে আকৌ 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়া হ'ব তো ফ্ৰেণ্ডছ অল সিএম ছাৰে যিটো কয় এইটো কৰে আপোনালোকে জানেই এইটো 100% কৰিবই অলপ পলম হ'ব পাৰে কিন্তু এইটো কৰিবই এই 5 বছৰৰ ভিতৰত 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছে এইটো সঁচা কথাই পৰৱৰ্তীত যদি সিএম ছাৰে আকৌ চিফ মিনিষ্টাৰ হয় তেন্তে আকৌ 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিব যেহেতু যোৱাকালিয়ে ভাষণত কৈছে এইটো কৰিবই এইটো 100% শিওৰ যদি ভোটৰ পিছত জিতে তেন্তে 1.5 লাখ আকৌ আপোনালোকে চাকৰি ভ্যাকেন্সি চাব পাৰিব তো ফ্ৰেণ্ডছ সকল যিসকলে ক্যান্ডিডেটে ভাবি আছে যে চাকৰি ল'ব তো আপোনালোকৰ বাবে এটা গোল্ডেন চান্স আহি আছে তো এইটো এটা ভাল নিউজ আমাৰ অল অসমৰ ক্যান্ডিডেটৰ বাবে এডিআৰই গেট 3 গেট 4 ওলাব অসম পুলিচৰ ওলাব ডিএমই ওলাব ডিএইচ ওলাব এপি তাৰ পিছত ফৰেষ্ট গাৰ্ডৰ ওলাব আৰু বহুত নানা ধৰণৰ এপিএছচিৰ পোষ্ট ওলাব তো আৰু বহুত নানা ধৰণৰ পোষ্ট ওলাব তো বনুৱানীসকল আপোনালোকে এতিয়াৰ পৰাই চেষ্টা কৰক আপোনালোকে এতিয়াৰ পৰাই ষ্টাডি কৰক যিসকলে অসম পুলিচত যাব বিচাৰে অসম পুলিচত 4000 পোষ্ট আহি আছে ৰানিং কৰক দৌৰাদৌৰি কৰক পঢ়া শুনাটো কৰি থাকক যাতে আপোনালোকে আগন্তুক পৰীক্ষাৰ বাবে প্ৰিপাৰেচন এডভান্স প্ৰিপাৰেচন ল'ব পাৰে এডিআৰই গেট 3 গেট 4 যেটো এটো ডাঙৰ এক্সাম হয় অল অসমৰ ভিতৰ ইয়াতে বহুত পোষ্ট থাকে আপোনালোকে জানে যিসকলে এই বছৰ দিছে আপোনালোকে নিশ্চয় গম পায় এই বছৰ এপ্লাই হৈছিল প্ৰায় 24 লাখ 25 লাখৰ নিচিনা এই বছৰ এপ্লাই হৈছিল তাৰে ভিতৰত আপোনালোকে জানে কিমান ক্যান্ডিডেটে লাভ কৰিব পাৰিছে তো বন্ধুসকল বহুত কম্পিটিশন হৈ আছে বৰ্তমান চাকৰি ল'ব বাবে বহুত কম্পিটিশন হাই লেভেলৰ কম্পিটিশন চলি আছে তো আপোনালোকে যিমান ষ্টাডি কৰিব যিমান পঢ়িব যিমান পঢ়া শুনা কৰিব ইমানে আপোনালোকৰ ইজি হৈ যাব তো বহুত কম্পিটিশন বহুত ষ্টুডেন্টৰ মাজত কম্পিটিশন চলি আছে যে কোনে কাৰ আগত চাকৰিটো লাভ কৰিব পাৰে যদি আপোনালোকে ভাবিছে গভৰ্ণমেণ্ট এটা চাকৰি ল'ব আজিৰ পৰা ষ্টাডি কৰক যাতে নেক্সট এবছৰ পিছত যেতিয়া ৰিটেন টেষ্ট দিব ইন্টাৰভিউ হ'ব আপোনালোকৰ যাতে ইজি হৈ যায় কিন্তু ইন্টাৰভিউ হোৱাটো হ'বই এডভান্সমেন্ট প্ৰতি বছৰতে ওলাব সিএম ছাৰে কোৱা মতে প্ৰতি বছৰে এডভান্সমেন্ট ওলাই থাকিব তো এটো এটা গুড নিউজ আমাৰ সকলোৰে বাবে বন্ধুসকল আজিৰ ভিডিওটো এইখিনিয়ে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলক শেয়াৰ কৰি দিব ধন্যবাদ